নমস্কাৰ মই পৰেশ মালাকাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। মই কালি আপোনালোকক কৈছিলোঁ জোৰহান মামদানিৰ তেওঁ যে মেয়ৰ নিৰ্বাচিত হোৱাৰ পিছত তেওঁ যিটো ভাষণ দিছিল পৰহিদিনা ৰাতি, সেই ভাষণটো মই অসমীয়া অনুবাদ কৰাৰ কথা কৈছিলোঁ। এতিয়া জোৰহান মামদানিৰ ভাষণৰ অসমীয়া অনুবাদ মই আপোনালোকৰ আগত পঢ়ি দিছোঁ। শাৰীৰিক শ্ৰম কৰি আমাৰ হাতৰ অৱস্থা নোহোৱা হৈছে। তেওঁলোকে ইমান দিনে ভাবি আছিল এই দুখন হাতলৈ ক্ষমতা কেতিয়াও নাহে, কিন্তু যোৱা 12 মাহে অশেষ কষ্ট কৰি এই হাত দুখনে ক্ষমতা আজুৰি আনিলে। এতিয়া ভৱিষ্যত আমাৰ হাতত। বন্ধুসকল, আমি এক ৰাজনৈতিক শক্তিক উফৰাই পেলাইছোঁ। NGO কৰ্মীৰ প্ৰতি মোৰ কোনো ব্যক্তিগত বিদ্বেষ নাই, তেওঁ কুশলে থাকক, কিন্তু আজিয়েই মই তেওঁৰ নামটো শেষবাৰৰ বাবে উচ্চাৰণ কৰিব বিচাৰোঁ। কিয়নো তেওঁৰ ৰাজনীতি ৰাইজৰ কাৰণে নহয়, মুষ্টিমেয় আছামৰ কাৰণে। নিউয়ৰ্কে আজি এটা ৰায়দান কৰিছে। এই ৰায়দান পৰিৱৰ্তনৰ ৰায়। এই ৰায় ৰাইজৰ হৈ কাম কৰাৰ ৰায়। 1 জানুৱাৰীৰ দিনা মই নিউয়ৰ্কৰ মেয়ৰ হিচাপে শপত গ্ৰহণ কৰিম। এইটো সম্ভৱ হৈছে কেৱল আপোনালোকৰ বাবে। গতিকে মই আপোনালোকক মোৰ অন্তৰৰ গভীৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, অভিনন্দন জনাইছোঁ। মই নিউয়ৰ্কৰ তৰুণ প্ৰজন্মক ধন্যবাদ জনাইছোঁ। উজ্জ্বল ভৱিষ্যতৰ সম্ভাৱনা এক পুৰণা সপোন বুলি ইমান দিনে যিসকলে আমাক কৈ আছিল, তেওঁলোকক ভুল প্ৰতিপন্ন কৰা তৰুণ প্ৰজন্মক মই ধন্যবাদ জনাইছোঁ, হিয়া জুৰি ধন্যবাদ জনাইছোঁ। আপোনালোকে প্ৰমাণ কৰি দেখুৱালে যে আধিপত্যৰ ওচৰত সেও নামানিলে এক নতুন নেতৃত্ব সম্ভৱ। আমি আপোনালোকৰ কাৰণে যুঁজ কৰিম, কিয়নো আপোনালোকে আমি। যিসকল মানুহক ইমান দিনে সকলোৱে পাহৰি গৈছিল, তেওঁলোকে আজি নতুন সপোন ৰচনা কৰিছে। মই আমিনী বেগম, মেক্সিকান আইতা, সিংহলী টেক্সি চালক, উজবেকৰ নাৰ্ছ, ত্ৰিনিডাদৰ চাহ দোকানী আৰু ইথিওপিয়াৰ সুৰদেউসকলৰ প্ৰতিনিধি। এই কথা কিংষ্টন, মিডউড, হাফটনছৰ সকলোৱে জানে। এইখন আপোনালোকৰ চহৰ আৰু এই গণতন্ত্ৰও আপোনালোকৰ। এই অভিযান হলজিৰ দৰে মানুহৰ অভিযান, যাক মই বৃহস্পতিবাৰে ৰাতি এলমহাৰ্ষ্ট হস্পিটেলত লগ পাইছিলোঁ। তেওঁ নিউয়ৰ্কৰ ঘৰ ভাড়া দিয়াৰ সামৰ্থ্য নাই বাবে পেনচিলভেনিয়াত থাকি 2 ঘণ্টা সময় বাদ কৰি বাই নিউয়ৰ্কলৈ আহে সদায়। 33 বছৰ আগতে মই এগৰাকী মহিলাক লগ পাইছিলোঁ। তেওঁ কৈছিল, মই নিউয়ৰ্ক চহৰখন বৰ ভাল পাওঁ, কিন্তু মোৰ সামৰ্থ্য নাই বাবে মই এই চহৰখনৰ বাহিৰত থাকিবলগীয়া হৈছে। এই অভিযানটো ৰিচাৰ্ডৰে মানুহৰ বাবেও। ৰিচাৰ্ডক মই চিটি হলৰ বাহিৰত 15 দিনীয়া অনশনৰ সময়ত লগ পাইছিলোঁ। ৰিচাৰ্ডে সপ্তাহৰ 7 দিন পেটৰ ভাতমুঠিৰ কাৰণে টেক্সি চলাবলৈ বাধ্য। বন্ধুসকল, আমি সকলোৱে এতিয়া চিটি হলৰ ভিতৰত। এই বিজয় তেওঁলোক সকলোৰে বাবে আৰু আমাৰ বাবেও। 1 লাখ স্বেচ্ছাসেৱকৰ দিনে ৰাতিয়ে কৰা পৰিশ্ৰমৰ ফল এই অপ্ৰতিৰোধ বিজয়। এতিয়া এই চহৰখন খাটি খোৱা মানুহৰ চহৰ হ'ব, আৰু এইসকল মানুহ যাতে সুকলমে এই চহৰখনত বাস কৰিব পাৰে, সেইটো আমি সুনিশ্চিত কৰিম। এই বিজয় এনেই আমাৰ হাতলৈ অহা নাই। আমি নিউয়ৰ্কৰ অলিয়ে গলিয়ে ঘূৰি মানুহক সংগঠিত কৰিছিলোঁ বুলিয়েই আজি আমি জয়ী হৈছোঁ। এক হতাশা আৰু নিৰাশাই গ্ৰাস কৰা ৰাজনীতিক আমি পৰাভূত কৰিছোঁ। মই জানো মই আপোনালোকৰ পৰা বহুত বেছি দাবী কৰিছোঁ, কিন্তু ইমান দিনে আপোনালোকে মোৰ প্ৰতি আকুণ্ঠ সমৰ্থন আৰু সঁহাৰি জনাই আহিছোঁ। এতিয়া মোৰ আপোনালোকৰ ওচৰত এটা শেষ অনুৰোধ। নিউয়ৰ্ক চহৰখনে যেন এইমাত্ৰ উশাহ ঘূৰাই পাইছে। আমি বহুদিন মুকলিকৈ উশাহ ল'বই পৰা নাছিলোঁ। আমি পৰাজয়ৰ শংকাত ভুগিছিলোঁ, কিয়নো বাৰে বাৰে আমাৰ দম বন্ধ কৰি দিয়া হৈছিল। আমি উশাহ ল'ব পৰা নাছিলোঁ, কিয়নো আমাৰ উশাহ ল'ব পৰা অৱস্থাই নাছিল। অজস্ৰজনৰ বলিদানৰ বিনিময়ত আজি আমি এটা শ্বাসৰুদ্ধকাৰী অৱস্থাৰ পৰা মুক্ত হৈছোঁ।
আৰু চহৰখনে যেন পুনৰ জন্ম লাভ কৰিছে। মোৰ লগত যিসকলে কাম কৰিছে তেওঁলোক কিন্তু হতাশ হোৱা নাছিল। তেওঁলোকে নিৰ্বাচনী প্ৰচাৰক এক বেলেগ ৰূপ দিছিল। তেওঁলোকক মই কি বুলি কৃতজ্ঞতা জনাম? আজি আপোনালোকে শান্তিৰে এঘুমুটি মাৰিব পাৰিব। আজি মই যি হৈছোঁ মোৰ মা দেউতাৰ বাবে। আপোনালোকৰ পুত্ৰ হিচাপে মই গৌৰৱ কৰোঁ। আৰু মোৰ পত্নী ৰামা দুৱাজী, তুমি মোৰ কাৰণে যিখিনি কৰিছা সেয়া আন কোনেও কৰিব নোৱাৰে। মোক যিসকলে ভোট দিছে আৰু যিসকলে ভোট দিয়া নাই সকলোকে মই হিয়া ভৰা ধন্যবাদ জনাইছোঁ। এতিয়াৰ পৰা মোৰ এটাই প্ৰতিজ্ঞা, নিউয়ৰ্ক চহৰখন যাতে সদায় ভালতকৈ ভাল কৰিব পাৰোঁ। বহুতেই ভাবিছিল যে আমি কেতিয়াও জয়ী নহওঁ। বহুতেই ভাবিছিল এই ক্ৰূৰ ৰাজনীতিৰ পৰা আমি একো আশা কৰিব নোৱাৰোঁ। কিন্তু আমি সেই সকলো ভয় মিছা বুলি প্ৰমাণ কৰিলোঁ। আজি নিশা আমি মুক্ত কণ্ঠে নিজৰ কথা কৈছোঁ। এতিয়াও আশা জীয়াই আছে আৰু হাজাৰ হাজাৰ নিউয়ৰ্কবাসীয়ে দিনৰ পিছত দিন ধৰি এই আশা জীয়াই ৰাখিছে। এটাৰ পিছত এটা আক্ৰমণ আমাৰ স্বেচ্ছাসেৱকসকলে প্ৰতিহত কৰিছে। লাখ লাখ মানুহে গীৰ্জা, জিমনেছিয়াম, কমিউনিটি চেণ্টাৰত গণতন্ত্ৰৰ ধ্বজা উৰাই ৰাখিছে। ভোট দিয়াৰ সময়ত আমি সকলোৱে একেলগে সেই আশা ঊৰ্ধত তুলি ধৰিছিলোঁ। সেই আশা আছিল অত্যাচাৰী শাসনৰ বিৰুদ্ধে, সেই আশা আছিল পুঁজিপতিসকলৰ বিৰুদ্ধে, সেই আশা আছিল হতাশা নিৰাশাৰ বিৰুদ্ধে। আমি জয়ী হৈছোঁ। আমি সেই অপৰাজয় পতাকা ঊৰ্ধত তুলি ধৰিছোঁ বুলিয়েই অসম্ভৱক সম্ভৱ কৰিব পাৰিছোঁ। আমি বিজয়ী হৈছোঁ কিয়নো আমি কাকো আমাক লৈ ৰাজনীতি কৰিবলৈ দিয়া নাই। এতিয়া আমি নিজেই আমাৰ ৰাজনীতি কৰিম। আপোনালোকৰ সন্মুখত থিয় হৈ মোৰ জৱাহৰলাল নেহৰুৰ সেই কথাষাৰলৈ মনত পৰিছে। ইতিহাসত আমি কাচিতহে এনেকুৱা সময়ৰ সন্মুখীন হওঁ যেতিয়া নতুনক পুৰণিয়ে বাট এৰি দিয়ে, যেতিয়া বহুদিন ধৰি অৱদমিত কণ্ঠই নিজৰ কণ্ঠ ঘূৰাই পায়। আজি আমি পুৰণিৰ পৰা নতুনলৈ আহিছোঁ। আমি স্পষ্টভাৱে ক'ব বিচাৰোঁ, এই নতুন যুগে কাৰ কাৰণে কি বতৰা লৈ আহিব। এতিয়া নিউয়ৰ্কবাসীৰ কাৰণে আমাৰ নেতৃত্বই দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব লাগিব। বিভিন্ন অজুহাত দি এটাৰ পিছত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত পিছুৱাই থকাটো নচলিব। নিউয়ৰ্কত জীৱন ধাৰণৰ খৰচ ইমান বেছি যে সাধাৰণ মানুহে চহৰখনত থকাৰ কথা ভাবিব নোৱাৰা হৈছে। গতিকে প্ৰথম কাম হ'ল সকলো বস্তুৰে আমি দাম কমাব পাৰিব লাগিব, যাতে কম উপাৰ্জনৰ মানুহেও চহৰখনত থাকিব পাৰে। ঘৰৰ মালিকে মন গ'লেই যাতে ঘৰ ভাড়া বঢ়াব নোৱাৰে, আমি তাৰ ব্যৱস্থা কৰিব পাৰিব লাগিব। 20 লাখ মানুহ যাতে তাৰ দ্বাৰা উপকৃত হয়। চহৰত চলা বাছবোৰৰ গতি বঢ়াব লাগিব আৰু ই বিনামূলীয়া হ'ব লাগিব। শিশুসকলে যাতে সকলো সেৱা বিনামূলীয়াকৈ পায়, আমি তাৰ ব্যৱস্থা কৰিব লাগিব। আমি সকলো খৰচ কমাব পাৰিব লাগিব। এই দিনটোৰ কাৰণে আমি ইমান দিন ৰৈ থাকিবলগীয়া হৈছিল। এতিয়া আগৰ তুলনাত সকলো ভাল হ'ব লাগিব। আমি শীঘ্ৰেই কেইবাহাজাৰো শিক্ষক নিযুক্তি দিম। আমি আত্মকৰ্মী আপোনাৰ সংখ্যা কমাম। নিউয়ৰ্ক চিটি হাউচিং অথৰিটিৰ ধিমিক ধামাককৈ জ্বলি থকা লাইটবোৰ এতিয়া চৌদিশ আলোকিত কৰি জ্বলি উঠিব। আমি একে সময়তে নিৰাপত্তা আৰু ন্যায় সুনিশ্চিত কৰিব পাৰিব লাগিব। আমাৰ আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰণ কৰিব আৰু গৃহহীনসকলে সন্মুখীন হোৱা মানসিক সংকটৰো তেওঁলোকে মোকাবিলা কৰিব লাগিব। সকলো চৰকাৰী সেৱা উৎকৃষ্ট হ'ব লাগিব, সি ব্যতিক্ৰম হ'ব নোৱাৰিব। আমি সাম্প্ৰদায়িকতা সম্পূৰ্ণৰূপে বৰ্জন কৰিব লাগিব। আজিৰ অমানিশাৰ ৰাজনীতিৰ কাৰণে নিয়োগ হ'ব লাগিব এক আলোক দিগদৰ্শীৰ যাত্ৰা। আমি দয়া, মমতা আৰু প্ৰেমত বিশ্বাসী। অভিবাসী হওক বা তৃতীয় লিংগৰ লোক হওক, আমাৰ কাৰণে সকলো সমান। ট্ৰাম্পে চাকৰিৰ পৰা খেদি পঠোৱা কৃষ্ণাংগ মহিলাসকলক আমি আকৌ চাকৰিলৈ উভতাই আনিম।
বয় বস্তুৰ দাম কমিব বুলি আক্ষেপ কৰি থকা অকলশৰীয়া মহিলাগৰাকীৰ কথাও আমি চিন্তা কৰিব লাগিব। উপায়হীন মানুহবোৰৰ কথাও আমি ভাবিব লাগিব। আপোনালোকৰ সংগ্ৰাম আমাৰ সংগ্ৰাম। ইহুদী আৰু অনা ইহুদীসকলে একেলগে থাকিব পাৰিব লাগিব। নিউয়ৰ্কত থকা 10 লাখ মুছলমানে ভাবিব লাগিব যে এই চহৰখন তেওঁলোকৰো চহৰ। এতিয়াৰে পৰা মুছলিম বিদ্বেষেৰে কোনেও নিৰ্বাচন জিকিব নোৱাৰিব। এই নতুন যুগৰ বাণী হ'ব যোগ্যতা, কম্পিটেন্স আৰু ক্ষমতা, কম্পেশ্যন। ইমান দিনে কিন্তু আমি এটাক আনটোৰ বিপৰীত বুলি গণ্য কৰি আছিলোঁ। চৰকাৰৰ কাৰণে কোনো সমস্যাই সমাধান কৰিব নোৱাৰা নহয়, আৰু যিমান সৰু সমস্যা হ'লেও চৰকাৰে অৱহেলা কৰা অনুচিত। এতিয়াৰ পৰা সেইটোৱে আমাৰ নীতি হ'ব। ইমান দিনে চিটি হলত বহাসকলে যিসকলে তেওঁলোকক সহায় কৰে তেওঁলোকে সেইসকলকহে সহায় কৰিছিল। কিন্তু 1 জানুৱাৰীৰ দিনা তাত এনেকুৱা এখন চৰকাৰে কাৰ্যভাৰ ল'ব যিয়ে সকলোকে সহায় কৰিব। মই জানো আমাৰ বিৰুদ্ধে কিমান ভুৱা প্ৰচাৰ আৰু উৰা বাতৰি চলোৱা হৈছিল। কোটি কোটি টকা খৰচ কৰা হৈছিল যাতে ৰাইজে ভাবে যে এক অতি বিপজ্জনক শক্তি ক্ষমতালৈ আহি আছে। ধনকবিৰবিলাকে এতিয়ালৈকে এইটোৱে প্ৰমাণ চলাই আছিল যে দিনেও $20 উপাৰ্জন কৰা সকলৰ শত্ৰু হ'ল দিনেও $30 উপাৰ্জন কৰা সকল। ইমান দিনে তেওঁলোকে আমাৰ মাজতে কাজিয়া লগাই আছিল যাতে আমাৰ দৃষ্টি ব্যৱস্থাটোক সংস্কাৰ কৰাৰ পৰা আঁতৰাই ৰাখিব পাৰে। নাই, এতিয়াৰ পৰা সেইটো সম্ভৱ নহ'ব। এতিয়া আমাৰ বাবে যি নিয়ম তেওঁলোকৰ বাবেও একেই নিয়ম। আমি সকলো লগ লাগি এক পৰিৱৰ্তনৰ সূচনা কৰিম। এইটো কৰিলেহে আমি মুষ্টিমেয় লোকৰ স্বৈৰাচাৰী শাসনৰ ওচৰত সেৱামানৰ সলনি তাক প্ৰত্যাহ্বান জনাব পাৰিম। সমগ্ৰ দেশখনকে বিশ্বাসঘাতকতা কৰা ডোনাল্ড ট্ৰাম্পো এই নিউয়ৰ্ক চহৰৰে। তেওঁক কিন্তু ইয়াৰ মানুহে পৰাস্ত কৰিব লাগিব। আৰু স্বেচ্ছাচাৰী মানুহ এজনক যদি ভয় খুৱাব লাগে, যি কায়দা কৌশলেৰে তেওঁ ক্ষমতা আহৰণ কৰিছিল সেই গোটেই পৰিমণ্ডলটোকে আমি তছনছ কৰি পেলাব লাগিব। আৰু অকল ট্ৰাম্প নহয়, ট্ৰাম্পৰ পিছত যিজন আহিব তেওঁৰো সেই একেই অৱস্থা, একেই দশা কৰিব লাগিব। ডোনাল্ড ট্ৰাম্প ডাঙৰীয়া, মই জানো আপুনি মই কি কৈ আছোঁ চাই আছে, শুনি আছে। মই কেৱল আপোনাক 4টা শব্দই ক'ব বিচাৰোঁ। সেই 4টা শব্দ হ'ল অনুগ্ৰহ কৰি ভলিউমটো বঢ়াই লওক। যিবোৰ মালিকে ঘৰ ভাড়া বেছিকৈ লয় তেওঁলোকক আমি সুদাই নেৰোঁ। অসাধু ঘৰৰ মালিকৰ অৱস্থা আমি কাহিল কৰিম। কিয়নো নিউয়ৰ্কত এই ডোনাল্ড ট্ৰাম্পবোৰৰ অত্যাচাৰ বৰ বাঢ়ি গৈছে। আৰু ডোনাল্ড ট্ৰাম্পৰ দৰে বিলিয়নাৰবিলাকে যাতে কৰ ফাঁকি দিব নোৱাৰে আমি তাৰো ব্যৱস্থা কৰিম। আমি শ্ৰমিকসকলৰ অধিকাৰ সুৰক্ষিত কৰিম। শ্ৰমিকৰ অধিকাৰ সুৰক্ষিত কৰিলে ট্ৰাম্পৰ দৰে মানুহবোৰে তেওঁলোকৰ একো ক্ষতি কৰিব নোৱাৰিব। মনত ৰাখিব, নিউয়ৰ্ক অভিবাসীসকলৰ বাবে অভিবাসীসকলে নিৰ্মাণ কৰা চহৰ হ'ব লাগিব। আৰু এতিয়াৰে পৰা ইয়াৰ নেতৃত্ব দিব এজন অভিবাসী। গতিকে ট্ৰাম্প ডাঙৰীয়া, আপুনি জানি লওক এতিয়াৰ পৰা আপুনি কোনোবা এজনক অকলশৰীয়া কৰি তেওঁক শত্ৰু সজাব নোৱাৰিব। কাৰণ আমি সকলো এতিয়া এক। 50 দিনৰ পিছত চিটি হলৰ শাসনভাৰ আমাৰ হাতলৈ অহাৰ পিছত ৰাইজে আমাৰ পৰা বহুত আশা কৰিব আৰু আমি সেই সকলো আশা পূৰণ কৰিম। ধন্যবাদ।